দিবলৈ বিচাৰিছে ব্ৰেকিং নিউজ। নিশা 2 বজাত এই চুতীয়া যুৱ সন্মিলন অসমৰ সন্মানীয় সাধাৰণ সম্পাদক কৌস্তভ কিশোৰ চুতীয়াক ঢকুৱাখানা আৰক্ষীয়ে আটক কৰিছে আৰু ইয়াৰ কাৰণ হৈছে লখিমপুৰত অনুষ্ঠিত হ'বলগীয়া কেবিনেট বৈঠকৰ সময়ছোৱাতে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু সেই সিদ্ধান্তৰ সেই প্ৰতিবাদ মষিমূৰ কৰাৰ উদ্দেশ্যে ঢকুৱাখানা আৰক্ষীয়ে আটক কৰিছে সাধাৰণ সম্পাদকগৰাকীক আৰু সেই সাধাৰণ সম্পাদকগৰাকীক মুক্তিৰ দাবী জিলাই জিলাই এতিয়া চলিছে প্ৰতিবাদ। মৰিগাঁৱতো টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছে সদৌ চুতীয়া যুৱ সন্মিলনৰ মৰিগাঁও জিলা সমিতিয়ে। সাধাৰণ সম্পাদক কৌস্তভ কিশোৰক বিনা চৰ্ততে মুক্তিৰ দাবীত এই প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আমাৰ সদৌ চুতীয়া যুৱখন অসমৰ সন্মানীয় সাধাৰণ সম্পাদক যুৱ নেতা সন্মানীয় কৌস্তভ কিশোৰ চুতীয়াক যোৱাকালি ৰাতি ঢকুৱাখানাৰ নিজ বাসগৃহৰ পৰা পুলিচ প্ৰশাসনে আটক কৰিছে। আমাৰ এজনী যুৱ নেতাক এই পুলিচ প্ৰশাসনে আটক কৰাৰ কাৰণে আমি আজি সদৌ চুতীয়া যুৱ অসম মৰিগাঁও জিলা সমিতিও আজি আমি এই প্ৰতিবাদ কৰিছোঁ। তেখেতক বিনা চৰ্তে এই জাতিৰ নেতাজনক এই যুৱ নেতাজনক বিনা চৰ্তে মুকলি কৰি দিব লাগে বুলি আমাৰ দাবী। আৰু আমি প্ৰতিবাদ কৰিছোঁ চুতীয়া জনগোষ্ঠীক অতি সোনকালে জনজাতিকৰণ প্ৰদান কৰিব লাগে। চুতীয়াৰ লগতে 6 জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰিব লাগে আৰু চুতীয়া জাতিসকলক এই চুতীয়া জনগোষ্ঠীক অতি সোনকালে স্বায়ত্তশাসিত পৰিষদ দিব লাগে বুলি আমি প্ৰতিবাদ কৰিছোঁ। গতিকে আমি সমূহ প্ৰতিবাদত চৰকাৰক আমি এটা কথা সকীয়াই দিব বিচাৰিছোঁ, যাতে আমাক কোনো পধ্যেই কোনো কথাতে আৰু ললিপপ নিদি আমাৰ যিসমূহ দাবী এই দাবীসমূহ আমি চৰকাৰক আমি সন্মানীয়ভাৱে আমি প্ৰতিবাদ কৰিছোঁ যে আমাৰ দাবীসমূহ অতি সোনকালে মানি ল'ব লাগে। আমাৰ দাবী ন্যায্য দাবী, এই চুতীয়া ভূমিপুত্ৰ চুতীয়াসকলক ন্যায্য পুত্ৰ আমি ভূমিপুত্ৰ জনগোষ্ঠী। গতিকে আমাৰ যিসমূহ দাবী আমি এই দাবীসমূহ আমি যাতে চৰকাৰক পুনৰবাৰ জংগী আন্দোলনৰ ব্যৱস্থালৈ নগৈ আমি ভদ্ৰভাৱে সন্মান সহকাৰে আমি আন্দোলন কৰি বা প্ৰতিবাদ কৰি আমাৰ দাবীসমূহ আমি ন্যায্য প্ৰাপ্তিসমূহ আমি বিচাৰিছোঁ। গতিকে আমাৰ দাবীসমূহ চৰকাৰে অতি সোনকালে মানি ল'ব লাগে। আমাৰ যিসমূহ কাৰ্যসূচী যে জনজাতিকৰণ কৰিব লাগে, চুতীয়া জনগোষ্ঠীক স্বায়ত্তশাসন পৰিষদ লাগে, আমাক এইসমূহ দাবী মানিব লাগে। আৰু আজি অতি কম সময়ৰ ভিতৰতেই আমাৰ যুৱ নেতা সন্মানীয় সদৌ চুতীয়া যুৱখন অসমৰ সাধাৰণ সম্পাদক কৌস্তভ কিশোৰ চুতীয়াক বিনা চৰ্তে অতি সোনকালে আজিৰ ভিতৰত মুকলি কৰি দিব বুলি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ।